নমস্কাৰ বন্ধুসকল অসমীয়াৰ বাপতি সাহোন চেনেহৰ ৰঙালী বিহুটোৰ লগতে আমাৰ অসমীয়াৰ নৱবৰ্ষৰ আৰম্ভণি হৈছে আৰু এই নৱবৰ্ষৰ আৰম্ভণিতে সকলোলৈকে আন্তৰিক শুভকামনা জ্ঞাপন কৰি আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকলৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাই যোৱাৰ আশা কৰিছোঁ। আজি মানুহৰ বিহু আৰু বিহুৰ দিনা পুৱাই চাকি বন্তি জ্বলাই গোসাঁই ঘৰত সেৱা সৎকাৰ কৰি এইফালে আকৌ আমাৰ নাচনীজনী বিহুলৈ যাবলৈ ওলালে। ঘৰখনৰ সকলোৱে মিলি চাহ পিঠা খোৱাৰ লগতেই বিহুৱতীজনীক আমি উলিয়াই দিছোঁ। মাকে তাইক সজাই দিছে। ময়ো কপৌফুলৰ পৰা গছৰ পৰা ছিঙি আনি তাইক খোপাত লগাই দিছোঁ। বিহুৰ সকলোখিনি যা যোগাৰ কৰাৰ লগতে জ্যেষ্ঠজনক তামোল এখন দি সেৱাও কৰিব লাগিব। সেয়া আজিতো আমাৰ পৰম্পৰা। নমস্কাৰ বন্ধুসকল, নতুন বহাগৰ প্ৰথম দিনটোতে আজি এটা নতুন ভিডিঅ'ৰে আমাৰ চেনেলৰ তৰফৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। নতুন বহাগৰ আজি এই পহিলা দিনটোতে আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি ওলাইছোঁ দুয়োজনী এতিয়া বিহু খাবলৈ, মানে দাদাৰ ঘৰলৈ যাওঁ আৰু তাতে অকণমান আপোনালোকক দেখাম। পুৱাৰ পৰা দেখুৱাবই নোৱাৰিলোঁ আৰু এতিয়া 11:30 বাজিলে, কিন্তু সকলো ভাগে ভাগে নিজক লৈ ব্যস্ত। আৰু এই নতুন বছৰটোত আপোনালোক সকলোৰে জীৱনলৈ সুখ শান্তি অনাগত দিনবিলাকৰ প্ৰতিটো দিনেই আপোনালোকলৈ কঢ়িয়াই আনক অনাবিল হাঁহি আনন্দ, সকলোৰে দিনবোৰ কুশলে পাৰ হওক তাকে কামনা কৰিছোঁ। আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ, আপোনালোকে সকলোৱে আঁকোৱালি ল'ব। তাৰপাছতে মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব। আৰু এই ভিডিঅ'টো বৰ দীঘলীয়া নকৰোঁ, সৰুৱে কৰিম, কিন্তু ভিডিঅ'টো চাই এটা কমেণ্ট কৰিব। যিসকল নতুনকৈ আজি আমাৰ চেনেললৈ আহিছে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ইচ্ছা কৰে বেল বটন টিপি অল কৰি ল'ব, তেতিয়া আহিবলগীয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে সোনকালে পাব। আৰু কিনো ক'ম, বছৰটো সকলোৱে কুশলে পাৰ হওক তাকে কামনা কৰিছোঁ। আৰু মোকো আশীৰ্বাদ কৰিব, এনেদৰে যাতে আপোনালোকক ভিডিঅ' দি যাব পাৰোঁ। ভিডিঅ'বিলাক আপোনালোকে কেনেকুৱা পায় আপোনালোকে মোক জনাব। আৰু ব'লক তেতিয়াহ'লে আমি দাদাৰ ঘৰৰ পৰা আহোঁগৈ, তাৰপিছত আপোনালোকক আকৌ দেখাই আছোঁ। আৰু ভিডিঅ'টো বহুত দীঘলীয়া নকৰোঁ, দাদাৰ ঘৰৰ পৰিৱেশ। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, এটা কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বৰজনাক সেৱা কৰি ল'লোঁ, তাৰপাছতে এতিয়া খুৰী আৰু জেঠাইক সেৱা কৰিম। খুৰী আৰু জেঠাই দুয়োগৰাকী একেলগে থাকে। জেঠাই এতিয়া 98 বছৰ হ'ল। যথেষ্ট উৎসাহিত মন লৈ তেখেত এতিয়া আমাৰ সকলোৰে কাৰণে অপেক্ষাত বহি আছে আৰু ধুনীয়াকৈ এতিয়া আমি তেখেতক সেৱা কৰি লওঁ। এইফালে আকৌ আমাৰ ৰাগ বৰ্তাকৰ লগত ফুৰিবলৈ গৈ বিহুৱান এখন লৈ আহিছে। তাৰ মতে বিহুৱান মানে ৰুমাল এখন লৈ আহিছে উপহাৰ হিচাপে, আৰু ৰুমালখন আমাক দেখুৱাই লৈ ধুনীয়াকৈ নিজে মৰম কৰি লৈছে। উপহাৰটো পাই হয়তো সি খুবেই আনন্দিত। আৰু দেখিছেনে ইমান ধুনীয়াকৈ বহি লৈ ৰুমালখন পিটিকি আছে। এজনী আমাৰ নাতিজনী গাভৰু হ'ল দেখোন, মোলৈ খুব চাইছে। এইজনী নাচনী, এইজনী আমাৰ নাচনী। এইফালে চাওঁ, নাচি দেখাই দিয়ে যি নাচিব নাচনীয়ে। নাচি দিয়ে চশমাযোৰ চাইছে আকৌ। আমাৰ দাদাই আকৌ বেয়া পাইছে দেই, এই দাদাই বেয়া পাইছে মই ভণ্টিক লোৱাৰ কাৰণে দাদাই বেয়া পাইছে। নাচি দিয়ে ইমান গহীন যে চলাইখিনি ধুনীয়াকৈ হৈছে। খুব চাইছে মোলৈ চব আইতা। আমি আইতা হৈ গ'লো, মানে আইতা হৈ গ'লো। এজনী পেহী, ডাঙৰ পেহী, ডাঙৰ পেহী নহয়, মানে কেইবাজনীও আছে হয় নাই পেহী, মাজু পেহী। নাই কোৱা।
বিহুৰ দিনা আপোন মানুহবিলাকৰ ঘৰলৈ গৈ চাহ জলপান খোৱাটো এটা অন্য সুকীয়া আমেজ আৰু সেইকাৰণে কমকৈ হ'লেও তেখেতসকলৰ লগত সেৱা সৎকাৰ কৰি চাহ জলপান খাই এতিয়া আমি ঘৰলৈ ঘূৰি আহিছোঁ আৰু অকল ঘৰলৈ এতিয়াই নহয় আৰু আমাৰ দাদাৰ ঘৰলৈও যাম এতিয়া বিহু এযোৰা দেখিছেনে হুঁচৰি এযোৰা ৰাস্তাৰ কাষতে অকণমানি ল'ৰাখিনিয়ে ধুনীয়াকৈ তাহাঁতি পইচা হিচাপ কৰি আছে বিহু মাৰি আহিলে মানে যোৰা চাউল এতিয়া ৰাস্তাই পদূলিয়ে হুঁচৰি দেখোন আমি আকৌ আহিছোঁ পুতিবাহঁতৰ ঘৰলৈ অথনি মানে পুতিহঁতৰ ঘৰলৈ আহোঁতে আমাৰ দাদা ঘৰলৈ আহোঁতে বৌ আহি পালেহি আধা ৰাস্তাত সেইকাৰণে উভতি আহিলোঁ তাৰপৰা এতিয়া সেয়া আমি বৰজনা ঘৰলৈ গ'লোঁ খুৰী ঘৰলৈ গ'লোঁ তামোল দিলোঁ সেৱা কৰিলোঁ চাহো খালোঁ জলপান খালোঁ তাৰপৰা এতিয়া আমি দাদা ঘৰলৈ আহি আছোঁ আৰু ৰাগো আমাৰ লগত লগ হৈ ল'লে হয় নাই ৰাগ হাই কৈ দিয়া হাই ৰাগ কৈ দিয়া এইফালে চোৱা মোবাইললৈ চোৱা হাই কৈ দিয়া ৰাগে আজিকালি লাজ কৰে নি তুমি ধুনু চোলাযোৰ দেখাই দিয়াচোন তোমাৰ পকেট আছে দেখাই দিয়াচোন তোমাৰ পকেটটো দেখাই দিয়াচোন ক'ত আছে পকেটটো এইটো পেনত পকেট আছে তোমাৰ হাই বুলি কৈ দিয়া বাই দেখিব নহয় বা আছে চাই সেইজনী চাই চোৱা ব'লক তেতিয়াহ'লে এতিয়া পুতিহঁতলৈ লৈ যাওঁ আপোনালোকক বিহু যে সেইকাৰণে ৰাস্তাটো পূৰা ফ্ৰী হৈ আছে মানে হুলস্থুলীয়া পৰিৱেশ নহয় ডাঙৰ যিবোৰ গাড়ী মাটি গাড়ীবিলাক চলা নাই আজি নহ'লে ৰাস্তাটোতো একদম আহিবই নোৱাৰি ইমান ধূলি হয় আজি কিন্তু পৰিৱেশটো বৰ ভাল লাগিছে একদম নিৰিবিলি পৰিৱেশ ব্যক্তিগত গাড়ীবিলাক চলিছে আৰু যিবিলাকে বিহু খাবলৈ আহে দাদাৰ ঘৰ পালোহি আৰু ভতিজীয়ে বনোৱা পূৰ্ণিমাই বনোৱা ধুনীয়া ধুনীয়া ড্ৰিম কেচাৰকেইটা আৰু লগতে কপৌ ফুল আৰ্টিফিচিয়েল কপৌ ফুল অকণমান আপোনালোকক মই ভিডিঅ' আকাৰত দেখাই দিলোঁ যিহেতু নিউ লুক বহুত ধুনীয়া লাগিছে ড্ৰিম কেচাৰকেইটাও ধুনীয়া লাগিছে গামোচাৰে বনাইছে আৰু এইফালে কপৌ ফুল কাগজেৰে বনাইছে অকণমান আপোনালোকৰ আগত দেখাই দিলোঁ বিহু বুলি তাই ড্ৰয়িং ৰুমটো বহুত ধুনীয়াকৈ সজাইছে গামোচা পাৰিছে আৰু কপৌ ফুল হেঙিং কৰিছে এইদৰে এইবিলাক ডাইনিং টেবুলখনো ধুনীয়াকৈ সজাইছে তগৰ ফুল ধুনীয়াকৈ হেৰিয়াত বটলত ভৰাই থৈছে ভাল লাগিছে কিবা এটা ধুনীয়া লাগিছে গোন্ধটো একদম ৰুমটোলৈ সোমাই সুগন্ধি বিয়পি পৰিছে কপৌ ফুলো ৰাখিছে সঁচাকৈয়ে ধুনীয়া লাগিছে ড্ৰয়িং ৰুমটো ধুনীয়াকৈ সজাইছে দাদাৰ ঘৰৰ পৰা আহিলোঁ অহাৰ পাছতেই আকৌ ঘৰলৈ আলহী আহিছে আলহীলৈ এখন ধুনীয়াকৈ প্লেট সজালোঁ প্লেটখন মই যিহেতু আগতে সজাই আপোনালোকক দেখাবলৈ থাকিয়েই গ'ল সেইকাৰণে আলহীলৈ সজোৱা প্লেটখনকে আমাৰ ঘৰৰ প্লেটখন আপোনালোকক মই বিহুতনো কি বনাইছিলোঁ আমি সেইখিনি অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ কিন্তু দাদাৰ ঘৰত কি খালোঁ সেইখিনিও দেখুওৱা নহ'লে যিহেতু আমাৰ খৰধৰ হ'ল এইফালে আকৌ সন্ধিয়া সময়তে দিনৰ পোহৰ হৈয়ে আছে সন্ধিয়া সময়ত আমি এয়া কঁঠালৰ মুচি লগতে মাছৰ মাথা দি ভাজিলোঁ তাৰপাছত ভাত সাজ ধুনীয়াকৈ বিহুৰ দিনা ভাত সাজ সোনকালে বনালোঁ আৰু ভাত খাই কঁঠাল স্পেচিয়েল যিহেতু কঁঠালৰ মুচি সেইকাৰণে আপোনালোকক দেখাই দিলোঁ পুনৰ লগ পাম মোৰ ইয়াৰ পিছৰ ভিডিঅ'টোৰে আজিলৈ আহিছোঁ